হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উন্নয়নৰ ফুপুলা ছবি শিৱসাগৰৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাতায়াত চাওক এই দৃশ্য বিপদসংকুল যাত্ৰাৰে কিদৰে শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে এইসকল ছাত্ৰ-ছাত্ৰীয়ে এই দৃশ্য শিৱসাগৰৰ দিখৌমুখ আৰু খৰাগুৰি চাপৰি সংযোগী দিখৌ নদীৰ এইটো ঘাটত প্ৰতিদিনে এইদৰে নিজে নাও চলাই অহা যোৱা কৰিব লাগে দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত এইসকল ছাত্ৰ-ছাত্ৰীয়ে ঘাটৰ লেচিয়ে এইসকল ছাত্ৰ-ছাত্ৰীৰ পৰা নাও পাৰ হোৱাৰ বাবদ ধন লয় যদিও নাৱৰীয়াই নদী পাৰ কৰাই দিয়াত সহায় নকৰাৰ অভিযোগ কৰে ছাত্ৰ-ছাত্ৰীসকলে যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে নিজে ৰছী টানি নাও চলাই যাবলগীয়া হয় ইফালে নাৱত নাই এটাও লাইফ জেকেট বাৰিষাত ফেনে ফুটুকাৰে উফন্দি উঠা দিখৌ নদীত এইদৰে এইসকল ছাত্ৰ-ছাত্ৰীয়ে যাত্ৰা কৰিলে যিকোনো সময়তে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে এই ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসনক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় স্থানীয় ৰাইজে ইফালে ছাত্ৰ-ছাত্ৰীসকলে এই স্থানত দলং নিৰ্মাণ কৰিবলৈ দাবী জনাইছে তোমালোকে স্কুল কিহত যোৱা স্কুলত না ঘাট নাৱদি যাওঁ পাৰ হৈ যোৱা কলেজ যোৱা পঢ়িব কাৰণে দিখৌমুখ হায়াৰ ছেকেণ্ডেৰী বিপদজনক হয় নহয় হয় পানী বাঢ়িলে হাত নাৱে লৈ যায় মানে আৰু চাইকেলবোৰ জাপি নিয়া হয় আৰু পানী বাঢ়িলে কষ্টও হয় চাইকেল দাঙি নিব লগা বোকা পৰে নহয় হয় হয় দলংখন দলংখন হ'লে ভাল হয় মুখ্যমন্ত্ৰী চৰকাৰে যে আমাক দলংখন দিয়ে আৰু আমাৰ এইবোৰ ল'ৰা ছোৱালীবোৰ মুখলৈ চায় আৰু নিজে টানিও ঘাটেৰেতো কেতিয়াবা টানেও আমিও টানো বাৰু ঘাটতো কেতিয়াবা টানে দিখৌমুখ হায়াৰ ছেকেণ্ডেৰীত পঢ়িব যোৱা ন যদি ইয়াত দলং এখন হয় ভাল হ'বনে অঁ মানে এনেকৈ ৰিক্স লৈ যোৱা হৈছে ন এবাৰ টানো কেনেকৈ অহা যোৱা কৰা ঘাট নাৱেদি অহা যাওঁ বিপদজনক হয় ব্লগে বনিব হয় দেই ক'পা আহা পঢ়িবলৈ ক'পা আহা দিখৌমুখ হায়াৰ ছেকেণ্ডেৰী নদীখন যে পাৰ হৈছা সদায় এনেকৈ পাৰ হোৱা নি অহা যোৱা কৰা সদায় পাওঁ কোনে চলায় ঘাটটোৱে নচলায় ইমান মাজে সেই সময় এই আমিয়ে কেতিয়াবা চলাবলগীয়া হয় আৰু চলাব জানা নাই চলাব জানো ৰিক্স আছে নাই ৰিক্স আছে বহুত ৰিক্স আছে অঁ আজি বা দুদিনমান আগতো ক'ৰবাৰ পৰা নাও উঠি আহিছিলে হয় নাই হয় অঁ দলঙো ভাগি আহিছিলে দলঙো ভাঙি আহিছিলে পুৰা তোমালোকে ইমান মানে ৰিক্স লৈ পেলাই তোমালোকে স্কুলত গৈ আছা হয় নাই হয় চৰকাৰে যি দলংখন বনাই আছে অতি সোনকালে দলংখন বনালে তোমালোকৰ সুবিধা হ'ব হয় শিৱসাগৰৰ পৰা মিনহাজ আহমেদৰ ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম